নমস্কাৰ আপোনালোক সকলকে আৰএমটি ইনফোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি আপোনাৰ মাটিডোখৰৰ পাৰ্টিশন বা বটোৱাৰাৰ বাবে কেনেকৈ সেৱা সেতু পোৰ্টেলৰ যোগেদি ঘৰতে বহি আপোনাৰ মোবাইল বা কম্পিউটাৰৰ পৰা অনলাইন আবেদন কৰিব সেই সম্পৰ্কে আলোচনা কৰিম গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াৰ বাবে আপুনি আপোনাৰ মোবাইল বা কম্পিউটাৰ গুগলত গৈ টাইপ কৰি সাৰ্চ কৰি দিয়ক সেৱা সেতু আসাম এনেকৈ সাৰ্চ কৰি দিয়াৰ পিছত সেৱা সেতু আসামৰ যেটো অফিচিয়েল ওয়েবসাইট প্ৰথমে দেখা পাব তাৰ ঠিক পিছতে লগইন অপচনটো দেখিব ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত ইয়াতে সিটিজেন অপচনত গৈ লগইনত পুনৰ ক্লিক কৰি দিয়ক এইখিনতে আপোনাক জনাও সেৱা সেতু আসামত বিভিন্ন সেৱাসমূহৰ অনলাইন সুবিধাসমূহ লাভ কৰিবলৈ হলে আপোনাৰ এটা সেৱা সেতু একাউণ্ট থকাটো দৰকাৰ গতিকে এতিয়ালৈকে যদি আপুনি সেৱা সেতু একাউণ্টটো বনোৱা নাই লগইন একাউণ্টটো গতিকে লগইন একাউণ্টটো আপুনি কেনেকৈ বনাব সেই সম্পৰ্কে মই এটা ভিডিঅ' আগতে দিয়া আছে সেই ভিডিঅ'টো চাই পেলাই প্ৰথমে আপুনি লগইন একাউণ্টটো বনাই ল'ব এতিয়া আপুনি সেৱা সেতু আসামৰ লগইন একাউণ্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড দি পেলাই এনেকৈ সাইন ইনত ক্লিক কৰি দিব তাৰ পিছত আকৌ এলাউড ক্লিক কৰি দিব সেৱা সেতু লগইন একাউণ্ট এটো ওপেন হোৱাৰ পিছত আপোনাৰ এনেকৈ পেজখন দেখা পাব এতিয়া মই ভিউ ইউৰ এপ্লিকেশন ইন দা ওল্ড ভাৰ্সনত ক্লিক কৰি দিছো তাৰ পিছত মোক যেটো সাৰ্ভিস লাগে সাৰ্ভিসটো মই ইয়াতে টাইপ কৰিছো টাইপ কৰি পেলাই সাৰ্চ কৰি দিছো যেনে পাৰ্টিশন অফ ল্যান্ড লিখি দিয়া লগে লগে ওলাই যাব আপুনি চাওক তাৰ পিছত সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে সাৰ্ভিসটো ওলাই যাব এতিয়া ৰাইট সাইডে যে আপুনি দেখিছে এপ্লাই অপচনটো ইয়াতে ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া এপ্লাই কৰাৰ আগতে আমি ৰিকোয়াৰমেন্ট কি ডকুমেন্ট লাগিব আমি আগতে চাই লৈছো এতিয়া প্ৰথমটো ডকুমেন্ট লাগিব কি আপ টু ডেট খাজনা ৰচিদটো লাগিব দ্বিতীয়টো ডকুমেন্ট আছে অৰিজিনাল ৰেজিষ্ট্ৰেচন ডিড যদি মাটিডোখৰ বিক্ৰী সূত্ৰে নামজাৰি হৈছে তৃতীয়টো ডকুমেন্ট লাগিব যদি পাৰস্পৰিক বুজাপৰাৰ ভিত্তিত কেবাজনো পট্টাদাৰ থকা মাটিৰ পৰা আপোনাৰ অংশটো পাৰ্টিশন কৰিব বিচাৰিছে তেতিয়া তাৰ এফিডেভিট আৰু চতুৰ্থটো লাগিব মাটিডোখৰ যে বিবাদমুক্ত তাৰ এফিডেভিট আপুনি ইয়াতে আপলোড কৰিব লাগিব এই পাৰ্টিশনৰ বাবদ আবেদনকাৰীয়ে গ্ৰামাঞ্চলৰ হলে 500 টকা নগৰ অঞ্চলৰ হলে 1000 টকা জিএমচিৰ অধীন হলে 2000 টকা পেমেন্ট কৰিব লাগিব এতিয়া আমি এপ্লাই নাওত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া আমি গেট স্টাৰ্টেড অপচন দেখিছে ইয়াতে ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এতিয়া আমি আধাৰ হোল্ডাৰ কনসেন্ট দিব লাগিব আবেদনকাৰীয়ে তেওঁ আধাৰৰ কনসেন্ট দিব লাগিব ইয়াৰ বাবে আমি আই হিয়াৰ বাই ডিক্লেয়াৰ দ্যাট আই হেভ এই অপচনত ক্লিক কৰি দিছো ক্লিক কৰি পেলাই আমি আধাৰ নাম্বাৰটো আমি ইয়াতে এন্টাৰ কৰি দিম ইয়াতে এন্টাৰ কৰি দিম এন্টাৰ কৰি পেলাই ভেৰিফাই আধাৰত ক্লিক কৰি দিম আৰু যদি ফিজিক্যালি হ্যান্ডিক্যাপ ব্যক্তি হয় আবেদনকাৰীজন তেতিয়া আমি দুইটাতে ক্লিক কৰিম ক্লিক কৰি পেলাই আধাৰ নম্বৰটো ভৰাই ভেৰিফাই আধাৰত ক্লিক কৰি দিম আৰু যদি আধাৰ নাথাকে আবেদনকাৰীয়ে আই ডু নট হেভ আধাৰ এই অপচনত যাব গৈ পেলাই তাতেই ইয়াতে পান কাৰ্ডৰ ডিটেইলছটো দিব লাগিব ইয়াতে ইন্ডিভিজুৱেল কৰিলো পান টাইপ ইয়াতে ইন্ডিভিজুৱেল কৰিলো কৰি পেলাই ইয়াতে পান নম্বৰটো দিলো পান কাৰ্ডৰ নম্বৰটো তাৰ পিছত পান কাৰ্ডৰ মতে এটা পান নম্বৰটো দিয়াৰ পিছত পান কাৰ্ডৰ মতে যেটো নামটো আমি ইয়াতে এন্টাৰ কৰি দিম ইয়াতে এন্টাৰ কৰি দিলো এন্টাৰ কৰি দিয়াৰ পিছত ডেট অফ বাৰ্থটো পান কাৰ্ডৰ মতে আমি ইয়াতে ভৰাই দিম প্ৰথমে ইয়াৰটো সিলেক্ট কৰিম এনেকৈ ইয়াৰটো সিলেক্ট কৰিম তাৰ পিছত মানটো তাৰ পিছত ডেটটো দি পেলাই ভেৰিফাই ইওৰ পানত ক্লিক কৰি দিম এতে পান কাৰ্ড সাকসেসফুলি ভেৰিফাইড ওলাই যাব ওকে কৰি দিব তাৰ পিছত পান অথেন্টিকেশন সাকসেসফুলি হৈ গৈছে আপোনাৰ এটা সেলফ ডিক্লাৰেশন টা দিব লাগিব এখিনি সব একে থাকিব আপুনি খালি 5 আৰু 6 টো চাব 5 টো যদি ফিজিক্যালি হ্যান্ডিক্যাপ হয় ইয়েস দিব নহলে নো দিব বাকি আপোনাৰ নামটো যদি পিএম কিষানৰ ৰেজিষ্ট্ৰেচন আছে তেতিয়া হলে ইয়েস দিব নহলে নো দি পেলাই নেক্সটত ক্লিক কৰি দিয়ক নেক্সটত ক্লিক কৰি দিছো ক্লিক কৰাৰ পিছত চাওক এতিয়া ল্যান্ড ডিটেইলছ বিলাক দিব লাগিব প্ৰথমে আপোনাৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰক কোনখন ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনাৰ সাৰ্কেলটো সিলেক্ট কৰি দিব ৰেভিনিউ সাৰ্কেলটো কোনটো হয় ৰাজচক্ৰ তাৰ পিছত ৰুৰেল নে আৰবান সিলেক্ট কৰিব মই ইয়াতে ৰুৰেল সিলেক্ট কৰিছো গ্ৰামাঞ্চল তাৰ পিছতে মোৰ যিখন ৰেভিনিউ ভিলেজ ৰাজহ গাঁওখন মই ইয়াতে সিলেক্ট কৰিছো ৰাজহ এৰিয়াটো ৰাজহ গাঁওখন সিলেক্ট কৰাৰ পিছত মই এতিয়া তললৈ গৈছো অলপ চুজ ডাগ নাম্বাৰটো মই ইয়াতে চুজ কৰিম ইয়াতে আছে মই অকমান বিচাৰি পেলাই দি দিম তাৰ পিছতে মই নেক্সট অপচনত ক্লিক কৰি দিম নেক্সটত ক্লিক কৰাৰ পিছত চাওক এতিয়া চাওক ইয়াতে এৰিয়া টু বি পাৰ্টিশন কৰিবলগিয়া এৰিয়াটো মই বিঘা কঠা লেচা হিচাপত ইয়াতে দি দিম বিঘা কিমান বিঘা কিমান কথা কিমান লেচা হেতু দিম দিয়াৰ পিছত এপ্লিকেন্ট ডিটেইলছত মই ইয়াতে
গৈ পেলাই প্ৰথমে মোবাইল নাম্বাৰটো দি ভেৰিফাই কৰিব লাগিব মোবাইল নাম্বাৰটো দিছো দি পেলাই সেন্ড OTP ত ক্লিক কৰি দিম এতিয়া OTP টো যে মোবাইল নাম্বাৰটোত গৈছে সেই OTP টো আমি এন্টাৰ কৰি পেলাই ভেৰিফাই কৰিব লাগিব এটো ওকে কৰি দিছো OTP টো ভৰাই ভেৰিফাই কৰিম এতিয়া আমি আবেদনকাৰীৰ নামটো আমি সিলেক্ট কৰিম সিলেক্ট পট্টাদাৰ অপচনত গৈ তলত ইয়াতে গৈ পেলাই আমি সিলেক্ট কৰিম এই ক্ষেত্ৰত বহুত কেইজন যদি আবেদনকাৰী হয় অৰ্থাৎ পট্টাদাৰ মাজৰ পৰা যদি আবেদনকাৰী হয় তেতিয়াহলে আপোনালোকে বহুত কেইজন সিলেক্ট কৰিব পাৰিব এতিয়া আমি এখিনি তথ্য ওলাই গৈছে যিখিনি আমি ফিল আপ কৰিব পৰা কৰি দিম এতিয়া গাৰ্জেন নেমটো ইয়াতে ইংলিছত দিয়া নাই মই ইয়াতে গাৰ্জেন নেমটো দি দিলো তাৰ পিছত যিজন আবেদনকাৰীৰ সৈতে গাৰ্জেন্টৰ কি হয় সেই সম্পৰ্কটো আপুনি বাছি দিব মই হাজবেন্ড দিলো ইয়াতে আবেদনকাৰীজন মেল হলে মেল দিব ফিমেল হলে ফিমেল দিব তাৰ পিছত ডেট অফ বাৰ্থটো দি দিব ডেট অফ বাৰ্থটো দিয়াৰ পিছত এড্ৰেছ লাইন 1 2 3 আপুনি সম্পূৰ্ণ এড্ৰেছটো দি দিব এড্ৰেছ লাইন 1 ত আপুনি বিল্ডিং বা হাউস নেমটো দিলে তাৰ পিছত এড্ৰেছ লাইন 2 ৰোড নেমটো বা ষ্ট্ৰীট নেমটো অৰ্থাৎ আপোনাৰ জায়গাখিনিৰ নামটো দি দিব আৰু এড্ৰেছ লাইন 3 টো তেনেকৈ আপোনাৰ ডিস্ট্ৰিক্ট কি হয় বা টাউন কি হয় হেতু আপুনি দি দিলে বাকি মোবাইল নাম্বাৰটো আছে দিব নালাগে হেতু অটোমেটিক লৈ থৈছে আগত তাৰ পিছত সেভ এপ্লিকেন্ট অপচনত ক্লিক কৰি দিব তাৰ পিছত নেক্সটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এতিয়া চাওক এটা সমস্যা হৈছে মই কলো আপোনাক কিন্তু মই বিঘা কথা লেছাটো ইয়াতে ভৰাব থাকি গল হেহে নেক্সট ষ্টেপত যাব পৰা নাই গতিকে মই মোৰ পাৰ্টিশন কৰিবলগীয়া অংশটো মই বিঘা কথা লেছা হিচাপত দি দিম ধৰি লওক এতিয়া মোৰ এক কথা 9 লেছা আছে মই বিঘাত 0 দিলো কথাত 1 দিলো আৰু লেছাত 9 দিম এটো বহাই কমাই দিব পাৰিম এনেকে 1 2 3 4 এনেকে এক কথা 9 লেছা মই দি দিলো 0 বিঘা এক কথা 9 লেছা এখিনি দিলো দিয়াৰ পিছত এতিয়া আমি নেক্সটত সেভ এপ্লিকেন্ট অপচনত ক্লিক কৰিম প্ৰথমে তাৰ পিছত নেক্সটত ক্লিক কৰি দিম এতিয়া এই ক্ষেত্ৰত এপ্লিকেন্ট যদি বেছি থাকে আপুনি পট্টাদাৰ সকলৰ মাজৰ পৰা তেনেকৈ আবেদনকাৰী আৰু এড কৰিব পাৰিব এখিনি এনেকে ঠিকই আছে নে চালো সোৱাৰ পিছত আমি নেক্সটত ক্লিক কৰি দিম ক্লিক কৰাৰ লগে লগে এতিয়া আমি তথ্যবিলাক যিখিনি তথ্য দিল তাৰ ভিত্তিত আমি এই ডকুমেন্ট কিটা আপলোড কৰিব লাগিব ইতিমধ্যে মই আপোনাক কৈছিলো অলপ আগতে যে কিখিনি ডকুমেন্ট লাগিব আমাক হয়নে গতিকে সেই অনুসৰি আমি ডকুমেন্ট কিটা আপলোড কৰিব লাগিব এতিয়া প্ৰথমে আমি খাজনা ৰচিদটো আমি আপলোড কৰি দিছো খাজনা ৰিসিপ্টটো এনেকৈ আপলোড কৰি দিলো খাজনা ৰিসিপ্টটো তাৰ পিছত অৰিজিনেল ডিড যদি আপোনাৰ বিক্ৰী খুতে আপোনাৰ মাটিডোখৰ আপোনাৰ নামৰ নামজাৰি হৈছে তেতিয়া হলে আপুনি কি কৰিব লাগিব এই ডিড কপিটো ৰেজিষ্ট্ৰেচন ডিড কপিটো আপুনি ইয়াতে আপলোড কৰক তাৰ পিছতে পাৰস্পৰিক বুজাপৰাৰ ভিত্তিত কেবাদনো পট্টাদাৰ থকা মাটিডোখৰৰ পৰা যদি আপোনাৰ নিজৰ অংশটো আপুনি আপোনাৰ পাৰ্টিশন কৰিব বিচাৰিছে আপোনাৰ অংশটো তেনেহলে আপুনি ইয়াতে তেওঁলোকৰ যি কনসেন্ট লেটাৰ বা এফিডেভিট তেওঁলোকে সাইন কৰি দিয়া হেতু আপলোড কৰিব তাৰ পিছত সেলফ ডিক্লাৰেশন মাটিডোখৰ যে কোনো মানে বিবাদ নাই সেই কথাটো লিখা আপোনাৰ যেটো এফিডেভিট হেতু এফিডেভিটটো আপুনি ইয়াতে আপলোড কৰি দিব এই ডকুমেন্ট কিটা ঠিকে থাকে আপলোড কৰি দিয়াৰ পিছত আপুনি কি কৰিব তললৈ স্ক্ৰল কৰিব আই ডিক্লেয়াৰ ডেট এটো যেটো ডিক্লাৰেশন পইণ্ট আছে এটো টিক কৰিব টিক কৰি পেলাই নেক্সটত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এতিয়া চাব সকলোবিলাক ঠিকে থাকে আছে নে নাই যদি কিবা ভুল আছে আপুনি চাই লব এবাৰ এখিনি হোৱাৰ পিছত একসেপ্ট এগ্ৰিমেন্ট এণ্ড সাবমিট অপচনত এটো টিক কৰিব টিক কৰি পেলাই ফিনিশত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ সেৱাসেতুৰ যেটো লগইন একাউন্টৰ ডিটেইলছ পুনৰ দি আপুনি লগইন কৰক লগইনত ক্লিক কৰি দিব ইউজাৰ আইডি আৰু পাছৱৰ্ড দি আপুনি লগইনত ক্লিক কৰি দিয়ক সাইন ইনত ক্লিক কৰি দিব তাৰ পিছত এলাউড ক্লিক কৰি দিয়ক ক্লিক কৰাৰ পিছত এতিয়া আপুনি যেটো ইয়াত দেখাইছে হেতু পেমেন্ট কৰিব লাগিব 29 টকা প্লাস 10 টকা এখিনি এতিয়া আপুনি পেমেন্ট কৰিব লাগিব ইন্টাৰনেট বেংকিং বা পেমেন্ট গেটৱে সিলেক্ট কৰি আপোনাৰ যেটো সুবিধা হয় মই ইয়াতে পেমেন্ট গেটৱে সিলেক্ট কৰিছো বন্ধন বেংক পিজি সিলেক্ট কৰিছো কৰি আই এগ্ৰি অপচনত সিলেক্ট কৰি পেলাই প্ৰসিড ফৰ পেমেন্টত ক্লিক কৰি দিছো তাৰ পিছত ওকে ক্লিক কৰি দিছো এতিয়া এখিনি আপুনি তললৈ যাব যেটো টিক বক্স আছে টার্মস এণ্ড কন্ডিশন তাতে ক্লিক কৰি পেলাই পে ভায়া পেমেন্ট গেটৱে ক্লিক কৰি দিব
এতিয়া আপুনি UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিং যোগেদি পে'মেণ্ট কৰিব পাৰিব মই ইয়াত ATM বা ডেবিট কাৰ্ড যোগেদি পে'মেণ্ট কৰিছোঁ ATM কাৰ্ড নাম্বাৰ এক্সপায়াৰি ডেট CVV আদি সকলো এণ্টাৰ কৰি মই পে 39 ৰুপিছত ক্লিক কৰি অকণমান ৱেইট কৰিব এনেকৈ ক্লিক কৰি দিয়াৰ পিছত মোৰ পে'মেণ্টটো প্ৰচেছিং হৈ আছে এতিয়া বেংকৰ সৈতে যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ তাতে OTP টো গৈছে ইয়াতে আপুনি OTP টো এণ্টাৰ কৰি পেলাই পুনৰ মেক পে'মেণ্ট অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব এতিয়া আপোনাৰ চালানখন জেনেৰেট হৈ যাব এতিয়া আপুনি এখন ফটো মাৰি বা সেভ কৰি ল'ব সেভ কৰি লোৱাৰ পিছত আপুনি এখন ক্লোজ কৰি দিব ক্লোজ কৰি দিয়াৰ পিছত আপুনি এখিনি সব গেট একনলেজমেন্ট অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ একনলেজমেন্ট কনফাৰ্মেশন ৰিসিপ্টটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব গতিকে আজিৰ ভিডিঅ'টিত আমাৰ এখিনি কথাই আলোচনা কৰিবলগীয়া আছিল ভিডিঅ'টো যদি ভাল পাইছে তেতিয়া হলে লাইক কৰি দিব ভিডিঅ'টি কেনে পালে কমেন্ট কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ